ফটোটা মায়ে মোক দি দিবা দি দিব দেই নিৰ্বাচনত আমাৰ বিজেপি প্ৰাৰ্থীয়ে খুব সুন্দৰ ফলাফল দিবলৈ সক্ষম হৈছে আৰু একচুৱেলি আমি সকলোৱে প্ৰচেষ্টা কৰিছিলোঁ যে আমি কেনেকৈ আমি সফলতা লাভ কৰিব পাৰোঁ কাৰণ যোৱাবাৰ লোকসভা নিৰ্বাচনত আমাৰ কিছু ভুল হৈছিলে গতিকে ৰাইজে কি বেয়া পাইছিলে সেই কথাখিনি জানি আমি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছোঁ আৰু সঁচাকৈ ৰাইজে তাৰ প্ৰত্যুত্তৰ দিছে ৰাইজ আমাৰ লগত আছে ভাৰতীয় জনতা পাৰ্টীৰ লগত যে আছে কাৰণ যোনটো উন্নয়নৰ যাত্ৰা আজি কেন্দ্ৰত এখন চৰকাৰ চলি আছে ৰাজ্যত এখন ডাবল ইঞ্জিন চৰকাৰ চলি আছে গতিকে পঞ্চায়ত ৰাজ ব্যৱস্থাটো আমাৰ হাতত আজি ৰাইজে যোৰহাটৰ ৰাইজে বিচাৰে কাৰণ আপোনালোকে দেখিছে যে যি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক যি দিল্লী সদনলৈ পঠিয়াইছিলে কিন্তু তেওঁ ৰাইজৰ স্বাৰ্থত কি কাম কৰিব লাগিছে কাৰণ যোৰহাটৰ ৰাজ্যত যিখিনি কাম কৰিব আছে তেওঁ সেইখিনি কাম কৰা নাছিলে কাৰণ এজন জনপ্ৰতিনিধিক মানুহে কিয় পঠিয়ায় বা কিয় জনপ্ৰতিনিধি এজনক দিল্লীলৈ পঠিয়ায় বা বিধানসভালৈ পঠিয়ায় কাৰণ উদ্দেশ্য এটা যে সুখ দুখৰ লগত থকা সুখ দুখৰ কাষত থকা কিন্তু তেওঁক কেতিয়াও সুখ দুখৰ কাষত পোৱা নাছিলে যোৱা লাষ্ট এবছৰ গতিকে ৰাইজ আজি উন্নয়নৰ পক্ষত আছে তাৰ আজি উত্তৰ দিছে আপোনালোকে দেখিছে যোৰহাটৰ ৰাইজে যিদৰে আমাৰ প্ৰাৰ্থীবোৰক জয়যুক্ত কৰাইছে আৰু আমাৰ যোনবোৰ ভুল আছিলে সেই ভুলবোৰ শুধৰাই আমি খুব সূক্ষ্ম তৃণমূল পৰ্যায়ত আমি এই নিৰ্বাচনটো খেলিছিলোঁ আৰু আগতে আমি দেখিছিলে যে যোৱাবাৰ লোকসভা নিৰ্বাচনত আমি দেখিছিলোঁ যে বহুত ডাঙৰ ডাঙৰ মিটিং কৰিছিলোঁ সভা হৈছিলে কিন্তু এইবাৰ তৃণমূল পৰ্যায়ত যি চোতাল বৈঠকতো সৰু সৰু মিটিং কৰিছোঁ তাৰ ফল আমি পাবলৈ সক্ষম হৈছোঁ কিন্তু আজি আপোনালোক জানে আজি আমি বেছি মানে আনন্দৰ উৎসৱ আমি পালন নকৰোঁ যিহেতু সীমান্তত যি ঘটনা হৈ আছে যুদ্ধ বিৰতি সীমান্ত পৰিস্থিতি এতিয়াও স্থিতি অস্থিৰ হৈ আছে গতিকে আজি বেছি আনন্দ উল্লাস নকৰোঁ কিন্তু আমি ৰাইজৰ স্বাৰ্থত যে কাম কৰে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে যি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কেন্দ্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেওঁ যোৰহাটৰ ৰাইজে আজি তাক আজি প্ৰমাণ কৰি দিলে আচলতে আমি সাধাৰণ জনতা হিচাপে এতিয়া যিখন আজি পৰিষ্কাৰ এখন ছবি দেখা পাইছোঁ উন্নয়নৰ পক্ষত আচলতে ৰাইজে ভোট দিছে আৰু নিশ্চিতভাৱে বিজেপি দলটোৱে উন্নয়নৰ যিখন ছবি সেই ছবিখন মানে এটা সফল কৰি তুলিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ মাজলৈ বিজেপি দলটো সোমাই যাবলৈ সক্ষম হৈছে আৰু যিবিলাক আঁচনি সেই আঁচনিবিলাকৰ জৰিয়তে তৃণমূল পৰ্যায়ত বিজেপি দলটো আচলতে সোমাই যাবলৈ সক্ষম হৈছে আৰু তাৰ ফলাফল নিশ্চিতভাৱে আজি আমি দেখা পাইছোঁ পঞ্চায়ত নিৰ্বাচনত আৰু বিশেষকৈ আমাৰ 38 যিটো গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তটোত যোৱাবাৰো বিজেপি দখলতে আছিল আৰু এইবাৰো নিশ্চিত বিজয়ৰ দিশে ইতিমধ্যে বিজেপি দল আগবাঢ়ি গৈছে আৰু মই এইটোৱে ক'ব বিচাৰিম যে আচলতে যোৰহাট জিলাতেই হওক বা অসমৰ অন্যান্য জিলাতেই হওক ৰাইজে উন্নয়নৰ পক্ষত ভোট দিছে আৰু সেইবাবে নিশ্চিতভাৱে বিজেপি দলটো জয়লাভ কৰিবলৈ সক্ষম হৈছে